মহিলাৰ মাজত আমি মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ৰাইজৰ বহুত উৎসাহ, ৰাতিপুৱাই আহিছিলে, খুব সুন্দৰভাৱে কাৰ্যসূচী হৈ গ'ল। মই সকলোকে ধন্যবাদ জনাইছোঁ। স্যার, আজি দেখা গৈছে যে কংগ্ৰেছক সংখ্যালঘু এলেকাত কেন্দ্ৰ নিষিদ্ধ কৰে। মই ইমান ইণ্টাৰেষ্ট লোৱা নাই। কংগ্ৰেছক কি কৰিছে কি কৰা নাই এইটো কংগ্ৰেছেই জানে। আৰু স্যার, বিজেপি আপুনি প্ৰথমতে প্ৰতিশ্ৰুতি দিছিল যে মেইল ট্ৰেইন ৰখাব বুলি। 26ৰ নিৰ্বাচন আহি গ'ল, ৰাইজে সুধিছে কি ক'ব। ইলেকশ্যনতো হাৰিয়ে গ'লোঁ। হাৰা মানুহৰ পৰা বিচাৰে নেকি কাম? জিকা মানুহৰ পৰাহে বিচাৰে। স্যার, বিজেপি আপোনাৰ সত্তৰ উন্নয়ন পৰিষদৰ কি চিন্তা কৰে? কথা পাতি আছোঁ। কংগ্ৰেছে বিজেপিৰ ওপৰত বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়া দেখা গৈছে। চাওক, কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া যোনে চলায় তেওঁলোকৰ অসমীয়া সংস্কৃতিৰ লগত পৰিচয় নাই। কাৰোবাক নিশ্চয় হেণ্ডেলটো ভাড়া দিছে। ভেলাঘৰৰ মেজি আৰু বিল্ডিং এটা জ্বলোৱা ফটো, তাৰ মাজত বহুত পাৰ্থক্য আছে। ভেলাঘৰত আমি জুই জ্বলাওঁ, অগ্নি সংযোগ কৰোঁ, যাতে জুয়ে অন্ধকাৰ নাশি পোহৰ আনে। মানুহৰ ঘৰত হিংসাত আমি বিল্ডিং জ্বলাওঁ, যাতে সেই ঘৰখন ধ্বংস হৈ যায়। বিহুৰ দিনাখন কোনেও অসমীয়া মানুহে কাৰো বেয়া কথা চিন্তা নকৰে। তেওঁলোকে অসমীয়া সংস্কৃতি নাজানে কাৰণে এইবিলাক কাম কৰে আৰু মানুহৰ পৰা আঁতৰি যায়। অবিচিৰ কথা মই কোৱা নাই, মই কৈছোঁ খিলঞ্জীয়া। যিহেতু স্যাৰ আগন্তুক নিৰ্বাচন, বিজনী সমষ্টিটো একদম বহুত হৈ আছে, বিশেষকৈ বিজনী সমষ্টিত প্ৰাৰ্থিত্ব কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা? মই বৰ বেছি বিশেষ ইয়াত আলোচনা কৰা নাই, কাৰণ যিহেতু BTCত আমি হাৰি গ'লোঁ, সেইকাৰণে এতিয়া জিকিম নে নিজিকিম ময়ো নাজানো। সেইকাৰণে মোৰ ইমান উৎসাহ নাই। বিধানসভা সমষ্টিত এইবাৰ আপোনাৰ এই মানে বিজনী সমষ্টিত 3জনকৈ শক্তিশালী প্ৰাৰ্থীবিলাকে জানিব তেওঁলোকে সাহস ক'ৰ পৰা পাইছে। মোৰ কিন্তু ইমান সাহস নাই। গতিকে প্ৰাৰ্থীবিলাককে সুধি ল'ব যে তেওঁলোকে যদি BTCত জিকা নাই বিধানসভাত কেনেকৈ জিকিব। গতিকে ক'ৰ পৰা সাহস পাইছে এইটো তেওঁলোকে জানিব। আপুনি স্যাৰ যুৱ নেতা নতুন মুখৰ কথা কৈছে। আৰে মই ক'লোঁ নাই, মই হিচাপতে এতিয়ালৈকে ৰাখিব পৰা নাই। যদি BTCত জিকিলোহেঁতেন তেতিয়াহ'লে ইয়াত 10জন কেণ্ডিডেট হ'লহেঁতেন। এতিয়া BTCত আমি গোটেইকেইটা ছিটতে ইয়াত হাৰিছোঁ। গতিকে এতিয়া নেতাটো নেতা হ'ব, পাব্লিক আছেনে নাই লগত? বিনা পাব্লিক নেতা হয় নেকি? গতিকে প্ৰথম কাম হ'ল পাব্লিকক ঘূৰাই আনা। নেতাটোতো হৈয়ে থাকিব পাৰে বহুত মানুহ। बोल दिया बहुत जगह में, गुवाहाटी में मैं बोल रहा हूँ। বিশেষ মই চিন্তা কৰা নাই এতিয়াও। কিহৰ কাৰণে BTC ইলেকশ্যনত আমাৰ ৰিজাল্টটো ভাল হোৱা নাই, সেইকাৰণে বহুত বেছি আমি উৎসাহী নহয়। আমাৰ মিত্ৰ দল আছে, আলোচনা কৰি যিকেইটাত পাৰোঁ সেইকেইটাত আমি কণ্টেষ্ট কৰিম। মই ক'লোঁ নে, মই ইমান বস্তুটোক লৈ এটা হয় নহয় যে কিবা এটা বস্তুক লৈ উৎসাহী হৈ থাকিব লাগে। যদি BTCত জিকিলোহেঁতেন মই উৎসাহী হৈ থাকিলোহেঁতেন। যিহেতু আমি হাৰিছোঁ, সেইকাৰণে এতিয়া মেইন কাম যে কেনেকৈ পাব্লিক আমাৰ লগত আহে, সেইকাৰণে মই ইমান উৎসাহী হৈ থকা নাই। বিভিন্ন কাৰ্যসূচী হাতত লৈছে আন্দোলন, সেইটোতো কৰিবই লাগিব আন্দোলন। নিজৰ দাবী থাকিলেতো আন্দোলন কৰিবই। ছিংগাপুৰ পুলিচে এটা ৰিপৰ্ট দিছে, তেওঁলোকৰ আদালতত বিচাৰ হৈছে। আৰু এইটোতো তেওঁলোকৰ প্ৰক্ৰিয়া, আমাৰতো বেলেগ, তেওঁলোকৰতো বেলেগ। আপোনালোকে যিখিনি পেপাৰত পঢ়িছে সেইখিনি ময়ো পঢ়িছোঁ। মোৰ মুখেদি আৰু এইটোৰ ওপৰত কমেণ্ট ওলাব নালাগে, কাৰণ বহুত অসমৰ মানুহে তাকে লৈ বেলেগ বেলেগ এটা বিশ্লেষণ কৰিব। এইবিলাক কথাত কোৰ্টৰ কথাত পলিটিচিয়ান নোসোমোৱা ভাল। কোৰ্টৰ কথাত আমি দূৰত থাকিব লাগে।
BTCৰ মাটিৰ পাৱাৰ BTCৰ উচ্ছেদ হোৱা নোহোৱা অসম চৰকাৰে সিদ্ধান্ত নলয়, এইটো BTCয়ে ল'ব। আমাৰ ইয়াত পাৱাৰ নাই, আমাৰ পাৱাৰ BTCৰ বাহিৰত। ইয়াত আমাক খালি পুলিচ খুজিলে আমি পুলিচ দিব পাৰিম। হ'ব।